তেওঁলোকক যিসকলে ফিজটো বেছি কাৰণে ক্লাছটো কৰিব পৰা নাই। অক্ষয় তৃতীয়াৰ বাবে আমি কি ৰিচুৱেল কৰিব পাৰোঁ ইনষ্টেড উইচ ফুলফিলমেণ্টৰ নাম্বাৰ এইটো লিখি লওক। সকলোকে নমস্কাৰ, মই ৰণিতা। আজি আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। শেহতীয়াকৈ মই যিটো মেনিফেষ্টেশ্যন এণ্ড মানি মেগনেটৰ ক্লাছ দিছোঁ, বহুতেই ক্লাছটো জইন কৰিছে অনলাইনত আৰু এতিয়াও বহুতেই ৰিজাল্ট পাবলৈ আৰম্ভ কৰিছে। মাজে মাজে মই শ্বেয়াৰো কৰি আছোঁ গ্ৰুপত, মোৰ ইউটিউব চেনেলটোত। কিন্তু ইয়াৰ মাজতে বহুতেই ফোন কৰিছে, মেছেজ কৰিছে যে ফিজটো অলপ কমিব পাৰে নেকি। যিহেতু মই মেনিফেষ্টেশ্যন এণ্ড মানি দুইটা লগ লগাই এটা ক্লাছ ক্ৰিয়েট কৰিছোঁ, ফিজটো মই তেওঁলোকৰ বাবে কম কৰিব নোৱাৰিলোঁ। কিন্তু কথা এটা ভাবিছোঁ, মনলৈ আহিছে, গাইডেঞ্চ আহিছে যে যিহেতু নতুন বছৰ আহিছে, অসমীয়াৰ নতুন বছৰ, বহাগ মাহ, আমাৰ বাপতি সাহোন বিহু, ৰঙালী বিহু। তাতে কথাটো হ'ল যে এই এপ্ৰিল মাহটো মানে বহাগ মাহটো মোৰ জন্মৰ মাহ। সেয়েহে ভাবিলোঁ কিবা এটা কৰোঁ। যিসকলে ফিজটো বেছি বুলি ক্লাছটো কৰিব পৰা নাই, তেওঁলোকৰ বাবে এটা ক্লাছ ক্ৰিয়েট কৰোঁ। আচলতে মনটোৱেও কৈ আছিলে যে বহুত কথা মই শিকিছোঁ, ৰিচুৱেলছ কিছুমান, যিবোৰ ৰিচুৱেলছ কৰি সৰু সৰু ৰিচুৱেলছ, যিবোৰ ৰিচুৱেলছে মোৰ জীৱনৰ বহুত ব্লকেজেছ আঁতৰাইছে, মানিৰ ক্ষেত্ৰত মানি ফ্ল' হৈছে, এবাণ্ডেঞ্চ ক্ৰিয়েট কৰিছে। তেনেকুৱা ধৰণৰ বহুত ৰিচুৱেল যিবোৰ মই ক্লাছটোত নিদিওঁ। মোৰ যিটো মানি ক্লাছত বহুত কথা সেইটোত ইনক্লুড কৰা নাই। ভাবিছোঁ তেনেকুৱা বহুত ৰিচুৱেলছ আছে, বহুত কথা আছে যিবোৰ মই ভাবিছোঁ যে শ্বেয়াৰ কৰোঁ, আৰু ভাবিছোঁ সেয়ে এটা ক্লাছ ক্ৰিয়েট কৰোঁ, যিটো ক্লাছত মই গোটেইখিনি আপোনালোকক দিবলৈ চেষ্টা কৰিম। আৰু ফিজটো কমাই ৰাখিম, যিহেতু এনাৰ্জি এক্সচেঞ্জ এটা লোৱাটো প্ৰয়োজন। ক্লাছ এটা দিছোঁ যিহেতু, সেয়ে ভাবিলোঁ যে অহা 18 এপ্ৰিলত এই ক্লাছটো দিওঁ মই তেওঁলোকক যিসকলে ফিজটো বেছি কাৰণে ক্লাছটো কৰিব পৰা নাই, অথবা যিসকলে অলৰেডি ক্লাছটো কৰিছে মোৰ আৰু নতুন কিবা ৰিচুৱেলছ ল'বলৈ বিচাৰে, তেনেহ'লে এই ক্লাছটো জইন কৰিব পাৰে। সকলোৱে জইন কৰিব পাৰে। কেৱল মানি বুলি নহয়, আপোনাৰ লাইফত যদি যিকোনো ব্লকেজেছ আছে, ধৰক সেয়া লাগিলে মানিটো থাকিবই, লগতে ধৰক কেৰিয়াৰৰ ক্ষেত্ৰত হওক, ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত হওক, ঘৰত ধৰক অশান্তি হৈছে কিবা এটা, সেইটো কাৰণে হওক, স্বাস্থ্যৰ কাৰণে হওক, বিভিন্ন ক্ষেত্ৰত আপুনি যি কাৰণে ভাবিছে যে এটা কিবা এটা বাধাৰ সৃষ্টি হৈ আছে আৰু এই বস্তুটো মোৰ জীৱনৰ পৰা আঁতৰিব লাগে, তেনেকুৱা ধৰণৰ ব্লকেজেছ আঁতৰাবৰ কাৰণেও মই ৰিচুৱেলছ দিম। তাৰ পাছতে থাকিব গোটেই ঘৰখনৰে যাতে এনাৰ্জিটো ভাল হৈ থাকে, ঘৰখনলৈ এবাণ্ডেঞ্চ যাতে আহি থাকে, তাৰ বাবেও ৰিচুৱেলছ দিম। আৰু আমাৰ ঘৰত থকা সামগ্ৰীৰে কি কাম কৰিব পাৰি, সৰু সৰু ৰিচুৱেলছ দিম। যিহেতু মই নিজেও বহুত বেছি ইটো কৰা সিটো কৰা, এইটো নিয়ম কৰিবই লাগিব, সেইটো নিয়ম কৰিবই লাগিব, তেনেকুৱা ধৰণৰ কথাবোৰ মই নিজেই বেয়া পাওঁ। আৰু সেয়েহে সাধাৰণ আৰু সৰু সৰু ৰিচুৱেলছ দিওঁ। সেই ৰিচুৱেলছবিলাকে যিহেতু মোৰ ক্ষেত্ৰত কাম দিছে, মই ভাবিছোঁ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ এটা ক্লাছৰ মাধ্যমেৰে। 18 এপ্ৰিলত 6:30 বজাৰ পৰা 8 বজালৈ এই ক্লাছটো দিম। আপোনালোকে জইন কৰিব পাৰে ধুনীয়াকৈ। ক্লাছটোৰ ফিজ কেৱল মাত্ৰ 555 টকা। মোৰ গাইডেঞ্চ আহিল যে ফিজটো কেৱল 555 এইটোৱে ৰাখোঁ। 555 টকা, 555 ৰুপিজ অনলি। জইন কৰিব পাৰে ধুনীয়াকৈ। 18 এপ্ৰিল সন্ধিয়া 6:30 বজাৰ পৰা আৰম্ভ কৰিম। আৰু ভাল কথাটো হ'ল যে পিছদিনা অৰ্থাৎ 19 এপ্ৰিলত অক্ষয় তৃতীয়া পৰিছে, আৰু অক্ষয় তৃতীয়াৰ বাবে আমি কি ৰিচুৱেল কৰিব পাৰোঁ, একদম সাধাৰণ ৰিচুৱেলো দিম, যাতে সেই দিনটোৰ পৰা আৰম্ভ কৰিব পাৰে আপোনালোকে। তাতে অসমীয়াৰ নতুন বছৰটো ভাল কৰিব লাগে, সকলোৰে যাতে ভাল হওক, সেইবাবেই ক্লাছটো ক্ৰিয়েট কৰিছোঁ। কি থাকিব, মেডিটেশ্যন থাকিব, এটা ৰিচুৱেলছ কিছুমান থাকিব, ব্লকেজেছ আঁতৰোৱাৰ, মানি ব্লকেজেছ আঁতৰোৱাৰ কেইবাটাও ৰিচুৱেলছ দিম। লগতে থাকিব চুইট ফ্ৰেজেছ থাকিব, হিলিং কোডছ থাকিব, এনাৰ্জি চাৰ্কেলছ থাকিব। এনাৰ্জি চাৰ্কেল মই দিম আপোনালোকক, যিয়ে ঘৰখনৰ ভাইবছটোৱেই চেঞ্জ কৰি দিয়ে, যিটো ৰাখিলে ঘৰৰ ভাইবছেই চেঞ্জ হৈ যায়। এই গোটেইখিনি সামৰি এই ক্লাছটো ক্ৰিয়েট কৰিছোঁ। জইন কৰক ক্লাছটো, বহুত ভাল লাগিব।
বহুতে মোক সোধে যে মেনিফেষ্টেশ্যনৰ যে ক্লাছটো দিয়া আমাৰ সোনকালে মেনিফেষ্ট হোৱা কিবা নাইনে আচলতে কি হয় আমাৰ যেতিয়া বডি আৰু মাইণ্ড যেতিয়া একলগ হৈ যায় ন তেতিয়াই আমাৰ মেনিফেষ্ট হয় যি বিচাৰোঁ সেয়া আমি পাবলৈ ধৰোঁ কিন্তু সেয়া হৈ নুঠে ন সেয়েহে মই যিটো মেনিফেষ্টেশ্যনৰ ক্লাছ দিওঁ তাত বডি আৰু মাইণ্ড যাতে আমি এক কৰিব পাৰোঁ তাৰ বাবে কিছুমান টেকনিক দিওঁ সেই টেকনিককেইটা যদি ফ'ল' কৰি থাকে নহয় চাবচোন আপোনাৰ কেনেকুৱা মানে মেনিফেষ্ট হ'বলৈ আৰম্ভ কৰিব বহুতেই ভাল লগা কিন্তু বহুতে যিহেতু বিচাৰে আজি এটা হিলিং কোড দিওঁ উইচ ফুলফিলমেণ্টৰ ইনষ্টেণ্ট উইচ ফুলফিলমেণ্টৰ নাম্বাৰ এইটো লিখি লওক 648 5567 648 5567 হাতৰ বাওঁ হাতৰ ৰিষ্টত লিখি ল'ব পাৰে আপোনালোকে বোলে কিবা নোটবুকত বোলে এইটো লিখি যাব বিচাৰিছে তেনেহ'লেও লিখিব পাৰে এইটো চাণ্ট কৰক নাম্বাৰটো চাণ্ট কৰক যে এই ইণ্টেনশ্যনটো দিয়ক যে এই বস্তুটো মোৰ প্ৰয়োজন হৈছে কি সেইটো ভাবিয়েই চাণ্ট কৰক 648 5567 648 5567 যিমান পাৰে সিমান চাণ্ট কৰক আৰু তাৰপাছত ৰিজাল্ট চাওক মেজিক চাওক আৰু এইটো চাণ্ট কৰি যদি আপোনালোকৰ জীৱনত কিবা মেজিক হয় যি মিৰেকলছ হয় মোৰ সৈতে নিশ্চয় শ্বেয়াৰ কৰিব আমি যিমান হিলিং কোডছবোৰ চাণ্ট কৰোঁ বা ছুইচ ৱৰ্ড চাণ্ট কৰোঁ সিমানেই আমাৰ কি হয় আমাৰ ছাবকনচিয়াছ মাইণ্ডৰ পৰা সেই আমি যিবিলাক ব্লকেজেছ আমি নিজেই ক্ৰিয়েট কৰি থাকোঁ সেইবোৰ আঁতৰি যিটো বিচাৰোঁ সেইটো আমি পোৱাত সহায় কৰে সেয়েহে যিমান পাৰে চাণ্ট কৰক মেজিক মিৰেকল হৈ থাকিবলৈ দিয়ক লাইফটোত আৰু 18 এপ্ৰিলত এই ক্লাছটোত জইন কৰক বহুত ধুনীয়া ক্লাছ হ'বলৈ গৈ আছে থেংক ইউ